ৰহা টেম্পু চালক সন্থা, ই ৰিক্সা সন্থা, দোকানী সন্থা, স্থানীয় ৰাজ্যৰ সহযোগত মহানায়ক জুবিনৰ এমহীয়া আদ্যশ্ৰাদ্ধ আয়োজন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰাজি এটা মাহ সম্পূৰ্ণ হ'ল। এই উপলক্ষে ৰহা টেম্পু চালক সন্থা, ই ৰিক্সা সন্থা, দোকানী সন্থা, স্থানীয় ৰাজ্যৰ সহযোগত জুবিনৰ এমহীয়া আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। ৰাজ্যিক শিল্পীগৰাকীৰ এমহীয়া আদ্যশ্ৰাদ্ধৰ লগতে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আয়োজন কৰি মৌন প্ৰাৰ্থনা জনাই পুৱাৰে পৰা হাজাৰ হাজাৰ অনুৰাগীয়ে ধূপ চাকি জ্বলাই প্ৰাৰ্থনা জনোৱাৰ লগতে ভাগৱত পাঠ, মহানাম কীৰ্তন আয়োজন কৰি জুবিন গাৰ্গৰ উচিত ন্যায় কামনা কৰিছে। কেইজনক মানে আচলতে আমি প্ৰথম 5 দিনত আমি অনুষ্ঠিতভাৱে চাকি বন্তি জ্বলাইছিলোঁ, কিন্তু আমি ভাবিছিলোঁ যে মাহেকীয়া অনুষ্ঠানটো আমি অলপ আড়ম্বৰপূৰ্ণভাৱে ইয়াত ৰহাস্থিত এই উৰণীয়া সেতুৰ তলত আমাৰ যিসকল টেম্পু, টমটম, যিমান সকলো চালক আছে আৰু লগতে ইয়াৰ তলত থকা যিবিলাক ব্যৱসায়ী সন্থা আছে আৰু ওচৰ পাজৰে যিবিলাক আমাৰ শুভাকাংক্ষী আছে, সকলোৰে যৌথ প্ৰচেষ্টাত আজি এই জুবিন গাৰ্গৰ ন্যায় বিচাৰিয়ে হওক বা জুবিন গাৰ্গৰ দেহৰ মানে বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি এই অনুষ্ঠানটো মাহেকীয়া অনুষ্ঠানটো আজি পালন কৰিব ওলাইছোঁ। আমাৰ ইয়াতে যিমানখিনি মানে টমটম আছে, 9টাকৈ টমটম আমাৰ আছে, সন্থা আছে, লগতে ই ৰিক্সা 2টা সন্থা আছে আৰু ইয়াতে স্থানীয় যিসকল ব্যৱসায়ী আছে তেওঁলোকে আমাক সহায় সহযোগ কৰিছে। আমি প্ৰথম জুবিনদাৰ মৃত্যুত আমি এটা ৰেলী কৰিছিলোঁ, বৃহৎ এটা ডাঙৰ ৰেলী। সেই ৰেলীৰ পাছতে আমি এই মাহেকীয়া আদ্যশ্ৰাদ্ধটো পাতিম বুলি আমি মঞ্চস্থ কৰিছিলোঁ। সেয়েহে সকলোৱে প্ৰচেষ্টাত আমি আজি এই অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। আমি এটাই বিচাৰোঁ, আমাৰ অসমৰ সকলোৱে বুকুৰ কুটুম আমাৰ হাৰ্ট অফ জুবিন দাক এটা ন্যায় লাগে। সেই ন্যায়টো আমি বিচাৰোঁ আৰু তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। জয় জুবিন দা! জয় জুবিন দা!